नमो नमः श्रीमद् भगवत गीतामृत আজি শ্ৰীমদ্ ভগৱত গীতাৰ সাংখ্যযোগ নামৰ দ্বিতীয় অধ্যায়ৰ 69 সংখ্যক শ্লোকভাগী হৈছে এনে ধৰণৰ এসা তে অভিহিতা সাংখ্যে বুদ্ধি যোগে তু ইমাম শ্রীণু বুদ্ধিয়া যুক্তো यया पार्थ कर्मबन्धं प्रहास्यसि। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ্ ভগৱত শ্ৰীকৃষ্ণ। ভগৱান শ্ৰীকৃষ্ণই এই বিশিষ্ট শ্লোকভাগী অৰ্জুনৰ আগত অৱতাৰণা কৰিছে। শ্লোকভাগীৰ অসমীয়া তাৎপৰ্য হৈছে এনে ধৰণৰ বা অসমীয়া ভাৱাৰ্থ প্ৰথমতে এনে ধৰণৰ এতিয়ালৈকে তোমা সাংখ্যৰ মতে অৰ্থাৎ বিশ্লেষণাত্মক দৰ্শনৰ মতে জ্ঞানৰ কথা ক'লো। এতিয়া মই যোগৰ মতে অৰ্থাৎ ফলৰ আশা নকৰাকৈ কৰা কামৰ নীতি অনুসাৰে জ্ঞানৰ কথাও কওঁ শুনা। হে পাৰ্থ, সেই জ্ঞানৰ সৈতে কৰ্মত প্ৰবৃত্ত হ'লে তুমি কৰ্মবন্ধনৰ পৰা হাত সাৰিব পাৰিবা। এই বিশিষ্ট শ্লোকভাগীৰ তাৎপৰ্য আৰু প্ৰসংগক্ৰমে বহুখিনি কথাই উল্লেখ কৰিছে যে পূৰ্বৱৰ্তী পৰ্যায়ত তোমাক জ্ঞানৰ কথা ক'লোঁ, এতিয়া সাংখ্যৰ আৰু যোগৰ কথা তোমাক বৰ্ণনা কৰিম, যাৰ দ্বাৰাই তুমি এই কৰ্মবন্ধনৰ পৰা হাত সাৰিব পাৰিবা। তাৎপৰ্যত উল্লেখ কৰিছে যে বৈদিক অভিধান আৰু নিৰুক্তৰ মতে সাংখ্যৰ কথাটোৰ অৰ্থ হৈছে যিটোৱে বস্তুৰ বিশদ বৰ্ণনা দিয়ে আৰু যিটো দৰ্শনে আত্মাৰ প্ৰকৃত স্বৰূপৰ বৰ্ণনা দিয়ে সেইটোৱেই হৈছে সংখ্যা বা সাংখ্য। যোগ দৰ্শন ইন্দ্ৰিয়ৰ সংযমৰ লগত জড়িত অৰ্থাৎ চিত্ত বৃত্তি নিৰোধ যোগ, এয়া যোগ দৰ্শনত থকা পতঞ্জলীৰ যোগৰ সংজ্ঞা। কিন্তু শ্ৰীমদ্ ভগৱত গীতাত যোগৰ সংখ্যা অন্য ধৰণে আগবঢ়াইছে। কেৱল ইন্দ্ৰিয় সুখৰ বাবে অৰ্জুনে যুদ্ধ নকৰিবলৈ স্থিৰ কৰিছিল। ক্ষত্ৰিয় ৰূপে তেওঁৰ প্ৰধান কৰ্তব্যৰ কথা পাহৰি গৈ তেওঁ যুদ্ধ নকৰাকৈ থাকিব খুজিছিল, কাৰণ তেওঁ ভাবিছিল যে আত্মীয় স্বজনসকলক ধৃতৰাষ্ট্ৰৰ পুত্ৰসকলক পৰাজিত কৰি ৰাজ্যভোগ কৰাতকৈ বধ নকৰাকৈ থাকিলেও তেওঁ অধিক সুখী হ'ব। সেয়েহে ভগৱান শ্ৰীকৃষ্ণই তেওঁক শাশ্বত অমৰত্ব এই পৰমাত্মাৰ বিষয়ে তেওঁক অৱতাৰণা কৰিছিল। ইয়াতে ভগৱান শ্ৰীকৃষ্ণৰ ব্যাখ্যাক্ৰমে ইয়াতে ভাষ্যত উল্লেখ কৰিছে যে সাংখ্যৰ অভিধান প্ৰসংগত নিৰীশ্বৰবাদী কপিলৰ সংখ্যাৰ লগত এই সাংখ্যৰ কোনো সম্পৰ্ক নাই। অৰ্থাৎ শ্ৰীমদ্ ভগৱত গীতাৰ সাংখ্যৰ লগত নিৰীশ্বৰবাদী আস্তিক দৰ্শনৰ এটি বিশিষ্ট দৰ্শন কালাৰ্ক ভক্ষিত দৰ্শন বা কপিল মুনি প্ৰৱৰ্তন কৰা সাংখ্য দৰ্শনৰ লগত আমাৰ শ্ৰীমদ্ ভগৱত গীতাৰ সাংখ্যৰ সম্পৰ্ক নাই বুলি কৈছে। কিয়নো ইয়াতে উল্লেখ কৰিছে যে সেই নিৰীশ্বৰবাদী সাংখ্য দৰ্শনৰ বহু আগতেই শ্ৰীমদ্ ভগৱত গীতাত সাংখ্যৰ কথা উল্লেখ কৰিছে। যি অচল ভগৱান কপিলে শ্ৰীমদ্ ভগৱত গীতাত সাংখ্য দৰ্শনৰ ব্যাখ্যা আগবঢ়াইছে, সেয়া নকল কপিলতকৈ বহুখিনি পূৰ্বৱৰ্তী। অচল কপিলজন আছিল শ্ৰীকৃষ্ণৰ অৱতাৰ। তেওঁৰ মাক দেৱাহুতিৰ ওচৰত সাংখ্যৰ ব্যাখ্যা কৰিছিল। তেওঁ এই কথা স্পষ্টভাৱে ব্যাখ্যা কৰিছে যে পুৰুষ বা পৰমেশ্বৰজন সক্ৰিয়, তেওঁ প্ৰকৃতিলৈ দৃষ্টি নিক্ষেপ কৰি সৃষ্টি কৰে। বেদত আৰু গীতাত এই মত সমৰ্থন কৰিছে। বেদত দিয়া বিৱৰণ অনুসাৰে ভগৱানে প্ৰকৃতিৰ ফালে দৃষ্টি নিক্ষেপ কৰি তাত অনুপৰিমাণৰ জীৱাত্মাবিলাকৰ মাজত সিঁচৰিত হৈ পৰে বা সিঁচৰিত কৰি দিয়ে। এই জীৱাত্মাবিলাকে পাৰ্থিৱ জগতখনত ইন্দ্ৰিয় সুখ লাভ কৰাৰ বাবে কাম কৰি আছে আৰু মায়া শক্তিৰ প্ৰভাৱত পৰি সেই জীৱাত্মাবিলাকৰ ধাৰণা কৰি লৈছে আৰু সেয়েহে তেওঁ জীৱন সুখত ভগৱাসনত ব্যতীত হৈছে আৰু জীৱাত্মাবিলাকে এই মনোবৃত্তিটোকে মোক্ষৰ শেষ মুহূৰ্তলৈকে থাকে বুলি ইয়াতে বিশিষ্টভাৱে উল্লেখ কৰিছে আৰু জনাইছে যে অৰ্জুনে নিজকে তেওঁৰ ওচৰত সমৰ্পিত কৰি ইতিমধ্যে কৃষ্ণক নিজৰ আধ্যাত্মিক গুৰু হিচাপে মানি লৈছে। আমি পূৰ্বৱৰ্তী পৰ্যায়ত পাইছিলোঁ শ্ৰীকৃষ্ণক সমস্ত অৰ্পণ কৰিছে। উল্লেখ কৰিছে যে শিষ্যস্তি অহং সাধি মাং ত্বং প্ৰপন্নম। তাৰ ফলস্বৰূপে কৃষ্ণই
এতিয়া বুদ্ধিযোগ বা কৰ্মযোগ অনুসাৰে কিদৰে কাম কৰিব লাগে তাকেই ক'ব। কেৱল ভগৱানৰ ইন্দ্ৰিয় সুখৰ বাবে ভক্তি সহকাৰে যি কাম কৰা হয় সেই বুদ্ধিযোগ বা কৰ্মযোগ, অৰ্থাৎ ভগৱানক অৰ্পণ কৰি যি কৰ্ম কৰা হয় সেয়াই হৈছে বুদ্ধিযোগ, য'ত ইন্দ্ৰিয় সুখৰ বাসনা পৰিত্যক্ত হয়। দশম অধ্যায়ত দশম শ্লোকত স্পষ্টভাৱে কৈছে যে পৰমাত্মা ৰূপে প্ৰতিজনৰ হৃদয়ত বাস কৰা ভগৱানৰ লগত পোনপটীয়া সম্বন্ধ স্থাপনেই হ'ল বুদ্ধিযোগ। আৰু এই প্ৰসংগত বহুখিনি কথা উল্লেখ কৰিছে বুদ্ধি আৰু জ্ঞানযোগৰ প্ৰসংগত বা কৰ্মযোগৰ প্ৰসংগত। সেয়া আমি পৰৱৰ্তী অধ্যায়ত আলোচনা কৰিব পাম বা পৰৱৰ্তী শ্লোকত উল্লেখ কৰিব পৰা যাব। আৰু সেই প্ৰসংগত ইয়াতে এটি বিশিষ্ট কথা উল্লেখ কৰিছে যে সাংখ্যযোগ আৰু ভক্তিযোগৰ মাজত পাৰ্থক্য আছে বুলি সকলোৱে ভাবে। ইয়াতে উল্লেখ কৰিছে যে সাংখ্য যোগৌ পৃথগ্বালাহ প্ৰবদন্তি ন পণ্ডিতাঃ। অৱশ্যে নিৰীশ্বৰবাদী সাংখ্য যোগৰ ভক্তি যোগৰ লগত কোনো সম্বন্ধ নাই। তথাপি বুদ্ধিহীনসকলে দাবী কৰে যে ভগৱদ গীতাত নিৰীশ্বৰ সাংখ্যৰে উল্লেখ কৰা হৈছে, মানে ভগৱদ গীতাত নিৰীশ্বৰ সাংখ্যৰ কথা উল্লেখ কৰা বুলি বহুৱে মানুহে দাবী কৰে বা বহু পণ্ডিতে দাবী কৰে। কিন্তু শ্ৰীমদ ভগৱদ গীতাত থকা যি সাংখ্য সেই সাংখ্য নিৰীশ্বৰবাদী সাংখ্যৰ লগত কোনো সম্পৰ্ক নাই। গতিকে এই কথা বুজিব লাগিব যে পৰিপূৰ্ণ শান্তি আৰু ভক্তিময়ী সেৱাৰ জ্ঞানেৰে কৃষ্ণ ভাৱনাতে কাম কৰাটোৱেই হৈছে বুদ্ধিযোগ। যিজনে ভগৱানক সন্তোষ দিবৰ কাৰণে কোনো কাম কৰে সেই কাম লাগিলেই যিমানেই কঠিন নহওক কিয় সেই কাম মানুহজনে দৰাচলতে বুদ্ধিযোগৰ নীতি অনুসাৰে কৰি গৈ আছে আৰু তাৰ ফলত তেওঁ অনবৰতে এটা আধ্যাত্মিক শান্তি উপভোগ কৰি আছে। অৰ্থাৎ আমি যেতিয়া কিবা ভগৱানৰ নামত ব্ৰত এটি পালন কৰোঁ সেয়া আমাৰ লাগিলে কষ্টই নহওক কিয় সেয়া আধ্যাত্মিক কৰ্ম, এয়া আমাৰ ব্ৰত। সেই ব্ৰতৰ বাবে আমি ভগৱানক সন্তুষ্ট কৰাৰ কাৰণে সেই ব্ৰত কৰিছোঁ, য'ত আমাৰ কষ্ট অনুভৱ হ'লেও আমি কষ্ট অনুভৱ নকৰোঁ, কিয় সেয়া কৃষ্ণ ভাৱনাত সমৰ্পিত হৈ আমি সেই কৰ্ম কৰিছোঁ। সেয়ে ইয়াতে বিশিষ্টভাৱে সেই বিশেষ উদাহৰণসমূহ দাঙি ধৰিছে। আনফালে ফল লাভৰ আশা কৰাৰ কাম বিশেষকৈ পাৰিবাৰিক আৰু বৈষয়িক সুখৰ মাজেদি ইন্দ্ৰিয় সন্তুষ্টিৰ বাবে কৰা কাম আৰু আনহাতে কৃষ্ণ ভাৱনা মৃতৰ হকে কৰা কামৰ মাজত বিৰাট পাৰ্থক্য আছে। সেইবাবে ক'ব লাগিব যে বুদ্ধিযোগে আমি কৰা কামবিলাকলৈ এটা আধ্যাত্মিক গুণ আনি দিয়ে। ইয়াত বুদ্ধিযোগৰ বিশিষ্ট পাৰ্থক্যৰ কথা আৰু বিশিষ্টতাৰ কথা উল্লেখ কৰিছে, কিয়নো বেদান্ত দৰ্শনত আমি পাইছোঁ যে কাম্য নিষিদ্ধ নিত্য নৈমিত্তিক প্ৰায়শ্চিত্ত আৰু উপাসনা এই সৎ কৰ্মৰ বিশিষ্টতাৰ বিষয়ে ইয়াত স্পষ্টভাৱে উল্লেখ কৰিছে। সময়ত মই এই বেদান্ত দৰ্শনৰ বিষয়ে আলোচনা কৰিম। এয়াই শ্ৰীমদ ভগৱদ গীতাৰ উক্ত বিশিষ্ট শ্লোকৰ ভাষীৰ সৰল ভাৱাৰ্থ। ধন্যবাদ।